ট্ৰেইনৰ প্ৰতিটো ডবাতেই থকা 5টা সেই স্পেচিয়েল সংখ্যাই কি বুজায় আচলতে জানিলে হয়তো আপোনালোকৰো ভাল লাগি যাব যে সেই সংখ্যাকেইটাই কি বুজায় আচলতে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল আগৰ দৰে এটি ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ বন্ধুসকল আমি ট্ৰেইনত সফৰ কৰোঁ নহয় জানো বন্ধুসকল মানে ট্ৰেভেল কৰোঁ গতিকে আমি ট্ৰেইনৰ এটা ইণ্টাৰেষ্টিং কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যিটো কথা আমি একেবাৰে নাজানো বা গুৰুত্ব নিদিওঁ আমি ট্ৰেইনত সফৰ কৰোঁ মানে যাত্ৰা কৰোঁ কিন্তু সেই কথাটো আমি একেবাৰেই গুৰুত্ব নিদিওঁ বা জানিবলৈ ইচ্ছা নকৰোঁ কিন্তু সেই তেনেকুৱা ধৰণৰ এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ বন্ধুসকল ট্ৰেইনখন হ'ল আমাৰ একেবাৰে মানে ইম্পৰ্টেণ্ট এটা পাৰ্ট হয় লাইফৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় আমি ক'ৰবালৈ যদি যাবলগীয়া হয় একদম সুচল মানে চবতকৈ কমফৰ্ট আমি ট্ৰেইনত যাব পাৰোঁ ট্ৰেইন বুলি ক'বলৈ হ'লে আমাৰ এক ইম'শ্যন হয় আমাৰ জীৱন ৰেখা বুলি ক'ব পাৰি বন্ধুসকল হয়নে গতিকে ট্ৰেইনৰ ইমান ইণ্টাৰেষ্টিং এটা কথা আমি জানিবলৈ চেষ্টা কৰোঁ বলক ট্ৰেইনত আমি উঠিবলৈ লওঁতে আমি প্ৰতিটো বগীত মানে প্ৰতিটো আমি ডবাতে এটা ডাঙৰকৈ সংখ্যা লিখা থাকে 5টা ডিজিটৰ এটা সংখ্যা ওপৰত লিখা থাকে সেইটো দেখা পাইছেনে বাৰু বন্ধুসকল কিন্তু আমি চাওঁহে কিন্তু তাৰো এটা যে ভিতৰুৱা এটা কথা থাকে বা ইণ্টাৰনেল এটা কথা আছে আমি সেইটো একেবাৰে নাজানো বন্ধুসকল কথাটো হ'ল যে কি মই এডোখৰত আপোনালোকক ফটোকপি দি দিছোঁ চাওক এটা মানে ডবাৰ ফটো এটা দি দিছোঁ 04052 লিখা আছে নহয় জানো বন্ধুসকল 04052 ইয়াৰ সাংঘাতিক এটা ইণ্টাৰেষ্টিং অৰ্থ আছে এনেই লিখা নাই এইটো কথাটো হ'ল কি প্ৰথম দুটা ডিজিট প্ৰথম যি দুটা ডিজিট দেখিছে আপোনালোকে 04 হয়নে 04ৰ অৰ্থ আছে 04এ কি বুজাই আছে বন্ধুসকল জানেনে সেই ট্ৰেইনখন আমি যিখন ট্ৰেইনত উঠিবলৈ লৈছোঁ বা যিখন ট্ৰেইনত আছোঁ সেই ট্ৰেইনখন কিমান চনত ট্ৰেইনখন নিৰ্মাণ কৰা হৈছিলে বা বনোৱা হৈছিলে তাক ইণ্ডিকেট কৰি আছে এই 04টোৱে মানে 04এ বুজাই আছে 2004 চনত এই ট্ৰেইনখন নিৰ্মাণ কৰা হৈছিলে কেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কথা নহয়নে বাৰু বন্ধুসকল আৰু পিছৰ তিনিটা ডিজিটে সাংঘাতিক ধৰণৰ কথা পিছৰ তিনিটা ডিজিটৰ এটা বেলেগ কথা ইণ্ডিকেট কৰি আছে যে পিছৰ তিনিটা ডিজিট হ'ল 052 052টোৱে কি বুজাইছে জানেনে আমি কোনটো ডবাত আছোঁ এইটো ডবা আচলতে এচি ডবা কিয়নো 1ৰ পৰা যদি আমি 200লৈকে ধৰোঁ সেইটো আমি এচি ডবা বুলি ধৰিব লাগিব তাত মানে তেনেকৈ সেইটো তালিকা এখন বনাই থোৱা আছে 1ৰ পৰা 200লৈকে এচি ডবা হয় আৰু 200ৰ পৰা আপোনাৰ 400লৈকে স্লিপাৰ হয় বন্ধুসকল এতিয়া চাওক 1ৰ পৰা 200ৰ ভিতৰত 052 নাই জানো বন্ধুসকল গতিকে এই ডবাটো এচি ডবা হয় এইখন ফটোলৈ মন কৰক এই ডবাটোত লিখা আছে যে 02204 আৰু প্ৰথম দুটা ডিজিটে বুজাই আছে যে ইয়েৰটো এই ট্ৰেইনখন কিমান চনত নিৰ্মাণ কৰা হৈছিলে সেইটো বুজাই আছে 2002 চনত এই ট্ৰেইনখন নিৰ্মাণ কৰা হৈছিলে আৰু পিছৰ তিনিটা ডিজিটে বুজাই আছে যে এই ডবাটো মানে কোনটো কেটেগৰীত পৰে গতিকে মই আগতেই কৈ থৈছোঁ যে 200ৰ পৰা যদি 400ৰ ভিতৰত পৰে তেতিয়াহ'লে সেইটো স্লিপাৰত পৰে গতিকে এই ডবাটো স্লিপাৰত আছে আৰু পিছৰ কথাটো হ'ল যে আমি যদি চাওঁ 400ৰ পৰা যদি 600 ধৰোঁ তেতিয়াহ'লে সেই ডবাটো হ'ব জেনেৰেল ডবা আৰু 600ৰ পৰা যদি আমি 700 ধৰোঁ তেতিয়াহ'লে সেইটো ডবা হ'ব মানে চেয়াৰ কাৰ মানে কি হয় বন্ধুসকল এইটো এটা ৰিজাৰ্ভেশ্যন থাকে এইটো আমি ৰিজাৰ্ভেশ্যন কৰিহে আমি সেই ছিটটো মানে পাব পাৰোঁ একদম এটা ছিট থাকিব স্লিপাৰ টাইপত নহ'ব কিন্তু ছিট আকাৰত থাকিব আপুনি প্লেনত যদি উঠিছে প্লেনত যি ধৰণে মানে ছিটবোৰ থাকে ঠিক তেনেধৰণে আপুনি ছিট পাব তাত আৰু বন্ধুসকল ইণ্টাৰেষ্টিং কথাটো হ'ল কি 700ৰ পৰা যদি 800ৰ ভিতৰত থাকে তেতিয়াহ'লে বন্ধুসকল ছিটিং এণ্ড লাগেজ তাত থাকিব কি ছিটিঙৰ কাৰণেও সুবিধা থাকিব আৰু লাগেজো থাকিব তাত কথা এটা আছে যে যদি লাগেজ কমকৈ যায় তেতিয়াহ'লে আমি তাত ছিটিঙৰ ব্যৱস্থাও পাব পাৰোঁ ইণ্টাৰেষ্টিং নহয়নে বাৰু বন্ধুসকল আৰু 800+ যদি থাকে যিকোনো এটা ডবাত যদি লিখা থাকে যে 800+ পিছৰ তিনিটা ডিজিট তেতিয়াহ'লে সেইটো পেণ্ট্ৰি বুলি ধৰা যায় তাত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী তৈয়াৰ কৰা হয় বা বনোৱা হয় গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবচোন আগতে জানিছিলেনে এইটো কথা যদি নাই জনা তেনেহ'লে একদম শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো চাই ভাল পালেনে আৰু এনেকুৱা ধৰণৰ যদি ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকক লাগে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ